আকাশবাণী নগাঁও কেন্দ্ৰৰ এই বিশেষ কথোপকথন অনুষ্ঠানটিলৈ সমূহ শ্ৰোতাক প্ৰীতি শুভেচ্ছাৰে আদৰণি জনাইছোঁ। আজি আমি ষ্টুডিঅ'ৰ মজিয়াত এটা অতি প্ৰাসংগিক আৰু এটা অতি স্পৰ্শকাতৰ বিষয় সৰ্পদংশনৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ। আমাৰ শ্ৰোতাসকলে জানে যে সাম্প্ৰতিক সময়ত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে, বিশেষকৈ অসমৰ বানপানীৰ সময়ত বা অসমৰ জলবায়ুৰ লগত সংগতি ৰাখি সৰ্পদংশনৰ বিষয়টো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হিচাপে চৰ্চিত হৈ আহিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে বিষয়টো সম্পৰ্কে থকা কিছু বিশ্বাস বা অন্ধবিশ্বাস, হয়তো সজাগতাবোধ সচেতনতাবোধৰ অভাৱ, চিকিৎসা সম্পৰ্কীয় আমাৰ অজ্ঞতা, এই গোটেই কথাবোৰ মিলি সৰ্পদংশটো আমাৰ কাৰণে এটা অলপ কমকৈ আলোচিত হোৱা বিষয় হৈ ৰৈছে। আৰু সেয়েহে আজি আকাশবাণী নগাঁৱৰ ষ্টুডিঅ'ৰ মজিয়াত আমি আমন্ত্ৰণ কৰি আনিছোঁ সৰ্পদংশন প্ৰতিৰোধ আঁচনি নগাঁও জিলাৰ নডেল অফিচাৰ ডক্টৰ মৃদুল কুমাৰ নাথ ডাঙৰীয়াক, আৰু আমি তেখেতৰ লগত আজি এই বিষয়ে বিতংকৈ কথা পাতিম। আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মই ডক্টৰ নাথ ডাঙৰীয়াক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ মাজলৈ অহাৰ বাবে। আৰু মই যিহেতু ইতিমধ্যে কৈছোঁৱেই যে সৰ্পদংশন এটা আমি শুনি থকা শব্দ, কিন্তু এই বিষয়ে আমাৰ জ্ঞান বা সচেতনতা সাধাৰণ মানুহৰ অলপ কম। গতিকে প্ৰথমতেই সৰ্পদংশনৰ লগত থকা আমাৰ সচেতনতাবোধৰ অভাৱ, আৰু সেই সচেতনতাবোধৰ অভাৱটোক পূৰণ কৰিবৰ বাবে আমি আঁচনিলৈ পিছত যাম। সাধাৰণ মানুহ হিচাপে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, আপুনি ঠিকেই কৈছে। আজি এই বিশ্বায়নৰ যুগত আমি যিহেতু আমাৰ বিজ্ঞান প্ৰযুক্তিয়ে বহুতখিনি আগুৱাই গৈছে, সকলো ক্ষেত্ৰৰ লগতেই সৰ্পদংশন ক্ষেত্ৰতো আমি নিশ্চয়ই তাৰ লগত খোজ মিলাই চলিবই লাগিব। কাৰণ আগৰ দিনত সৰ্পদংশন হোৱা মানেই এইটো দেখা গৈছিলে যে সৰ্পদংশনে হোৱা মানে তেখেতৰ কোনো চিকিৎসা নাই, তেওঁ আৰু মৃত্যু হ'বই, হোৱাটো মানে খাটাং। কিন্তু আজি সেনেকুৱা হৈ থকা নাই। বিজ্ঞানে আজি সৰ্পদংশনৰ যিখিনি সকলো সাপেইটো বিষাক্ত নহয়, কথা হ'ল কিছু কিছু সাপ বিষাক্ত আছে, কিছু কিছু সাপ অবিষাক্ত আছে। গতিকে বিষাক্ত সাপে খুটিলেও আজিৰ দিনত মানুহে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। খালি এটা বস্তুৱে আমাৰ মাজত অভাৱ হৈছে, যিটো কমিউনিকেশ্যন বুলি কয়, যিটো মানুহৰ মাজত গাঁৱে ভূঞে যিখিনি প্ৰচাৰ হ'ব লাগে সেইখিনি কেতিয়াবা কোনো কোনো ক্ষেত্ৰত হয়তো হৈ উঠা নাই, যাৰ বাবে কিছু কিছু মানুহে এতিয়াও অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ তেখেতলোকৰ ৰোগীসকল মৃত্যুমুখত পৰে। খালি এটাৰ অভাৱত তেওঁলোকে চিকিৎসালয়লৈ লৈ নাযায়। গতিকে মই এতিয়া দৃঢ় বিশ্বাসী, যদি আজিৰ যুগত সময়মতে গাঁৱবোৰৰ পৰা য'ৰ পৰাই নহওক যদি চিকিৎসালয়লৈ লৈ যায়, কেতিয়াও মৃত্যুমুখত পৰিব নোৱাৰে। এইখিনিকে মই ক'ম। হয় ছাৰ, মই আপোনাৰ কথাখিনিৰ পৰা দুটা কথা মূলতঃ জানিব বিচাৰিছোঁ। এটা কথা ক'লে আপুনি যে সকলো সাপেই বিষাক্ত নহয়, হয়, অথচ আমাৰ এটা ধাৰণা আছে যে সাপ মানেই বিষাক্ত, সাপে খুটিলেই মানুহৰ মৃত্যু নিশ্চিত। হয়, গতিকে এই সাপ এটাই খোটাৰ পৰা মানুহজনৰ মৃত্যু হোৱা বা নোহোৱাৰ পৰ্যায়লৈকে আমাৰ গোটেই প্ৰক্ৰিয়াটোত অন্ধবিশ্বাস, আমাৰ সচেতনতাৰ অভাৱ আৰু হয়তো চিকিৎসাৰ সম্পৰ্কে আমাৰ অজ্ঞতা, গোটেই বস্তুবিলাকে ক্ৰিয়া কৰে। এতিয়া মোক কওকচোন যে সাপ এটাই খুটিলেই মানুহ মৰেনে? নিশ্চয়কৈ নহয়। আপুনি একদম ঠিক কথা কৈছে। কাৰণ এই মৃত্যুমুখত পৰা বহু সংখ্যক ৰোগীৰ ক্ষেত্ৰত পিছত পৰ্যালোচনা কৰি দেখা গৈছে যে কিছু কিছু মেক্সিমাম ৰোগীৰ ক্ষেত্ৰতে তেখেতলোকৰ ভয়, ভীতি, বিহ্বলতা, খোৱা বোৱাই বাদ দি দিলে বা কাৰ্ডিঅ'জেনিক শ্বক হৈ গ'ল, অন্য বেমাৰ কিছুমানো মানুহৰ থাকে, তাৰ বাবেহে মৃত্যু হয়। আৰু কিছু কিছু ক্ষেত্ৰত হয়তো দেখা যায় যে পয়জনাছ সাপে মানে বিষাক্ত সাপে কামুৰিলেতো মৃত্যু হ'ব পাৰে যদি তেওঁৰ চিকিৎসা কৰা নহয়। হয়, কিন্তু যদি চিকিৎসা কৰা হয়, তাৰমানে এতিয়া আজিকালি বিজ্ঞানে এণ্টি স্নেক ভেনম, তাৰমানে বিষাক্ত সাপৰ বিষৰ এগেইনষ্টৰ যিটো ঔষধ, সেইটো এতিয়া আৱিষ্কাৰ হৈছে। গতিকে সেইটো যদি আমি প্ৰয়োগ কৰোঁ, কেতিয়াও মৃত্যু হ'ব নোৱাৰে। খালি মানুহৰ মাজত সেই অজ্ঞতা আৰু সময়মতে চিকিৎসালয় নোপোৱাৰ অভাৱতহে হ'ব পাৰে। দুটা কথা আকৌ জানিব খুজিছোঁ। আপুনি ক'লে যে ভেনম শব্দটো ইউজ কৰিলে, হয়। আমি খুব শুনি থাকোঁ ভেনম, এণ্টি ভেনম বা ভেনম শব্দটো। এইটোৰ কাম বা ই কিদৰে কাম কৰে বা ইয়াক কিদৰে প্ৰয়োগ কৰিব লাগে, প্ৰথমতে সেই কথাটো জানিব বিচাৰিম। আৰু দ্বিতীয়তে যে ক'লে যে সময়মতে চিকিৎসালয় গৈ নাপায়,
এই সাপ এটাই খুটাৰ পৰা চিকিৎসালয় গৈ পোৱাৰ মাজৰ যিটো সময় সেই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক আপুনি অলপ ভালদৰে বুজাই দিয়কচোন। এতিয়া চাওক, এই যিমান পাৰি সিমান সোনকালে নিব লাগে। এতিয়া প্ৰতিখন চিকিৎসালয় হয়তো আপোনাৰ সাপে খুটা জেগাখিনিৰ পৰা সমান দূৰত্বত নহ'ব পাৰে, কিন্তু আমি যিমান পাৰোঁ সিমান সোনকালে লৈ গ'লেও 6-7 ঘণ্টাৰ ভিতৰত কোনো, মই ভাবোঁ যে ইমান একো ঘটনা হৈ নাযায়। মানুহে কেতিয়াবা কি কৰে, 1-2 দিন পিছত নিয়ে, গতিকে সেই সময়ত সাপৰ বিষটো ক্ৰিয়া কৰিবলৈ সুবিধা পায়। হয়, আৰু কিছুমান ক্ষেত্ৰত অৱশ্যে হয়, প্ৰতিটো সাপৰে এতিয়া ধৰক যি লক্ষণ, যিটো সময়, সেইটো ফিক্স নহয়। হয়, কিছুমানৰ হয়তো খুব কুইক হ'ব পাৰে, আৰু এমাউণ্ট মানে কিমান পৰিমাণৰ বিষ তেওঁৰ গাত দিলে, ছাইট ক'ত সাপে খুটিলে, ভৰিত সাপে খুটিলে নে হাতত খুটিলে নে, যদি ধৰক ভৰিত খুটিলে তাৰ পৰা যাওঁতে দূৰ লাগে, গতিকে চাৰ্কুলেশ্যনত মানে সঞ্চালন, ৰক্ত সঞ্চালনৰ থ্ৰুৱেদি যেতিয়া যাওঁতে কিমান দূৰত কৰিলে আৰু কিমান পৰিমাণৰ কৰিলে, এই সকলোবিলাক তাত জড়িত হৈ থাকে। গতিকে গোটেইখিনি কনচিডাৰ কৰি আমাৰ চিকিৎসকসকলে তেওঁলোকক মানে এণ্টি স্নেক ভেনমটো প্ৰয়োগ কৰে চিকিৎসালয়ত। গতিকে মইতো অনুৰোধ কৰিম, গতিকে সময় নষ্ট নকৰি যোনে যিমান পাৰে সোনকালে লৈ যাব লাগে চিকিৎসালয়লৈ। এই এণ্টি স্নেক ভেনমটো সকলোবোৰ চিকিৎসালয়তে উপলব্ধ হয়নে? বৰ্তমান এইটো আপোনালোকে জানি সুখী হ'ব, আপোনাৰ থ্ৰুৱেদি মই সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত এতিয়া পৰ্যায়মানে যত্ন কৰিছে। গাঁৱে ভূঞে যিমান চিকিৎসালয় আছে, যেনে ধৰক চিভিল হস্পিটেলে হওক, মেডিকেল কলেজ হওক, জিলাসমূহত থকা, তাৰপৰা পাব্লিক হেল্থ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সকলোতে এভেইলেবল কৰিবলৈ যত্ন কৰিছে, চেষ্টা কৰিছে আৰু সফলো হৈছে। মানে সৰ্পদংশন যাক কৰা হৈছে সেই ৰোগীজন বুলিয়ে কৈছোঁ, তেওঁক যদি আমি চিকিৎসালয়লৈ লৈ আহোঁ তেতিয়াহ'লে অসমৰ যিকোনো এখন চিকিৎসালয়তে তেওঁ এই এণ্টিভেনমৰ সুবিধাটো উপলব্ধ হ'ব। হয়, এই ক্ষেত্ৰত মই এষাৰ কথা অৱশ্যে কৈ থওঁ, মানে নহ'লে মানুহে ধৰক আমাৰ জনতাই আকৌ ভাবিব পাৰে যে এইটোতো তেখেতে তেনেকৈ ক'লে, কিন্তু কিছু কিছু ক্ষেত্ৰত এতিয়া চাওক, এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কিছুমান লিমিটেশ্যন আছে। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কেতিয়াবা কিছুমান অকণমান যদি কমপ্লিকেটেড হয়, অকণমান বেছি হয়, তেখেতক হয়তো প্ৰথম এণ্টি স্নেক ভেনম প্ৰয়োগ কৰাৰ পিছত চিকিৎসকে তেখেতক ৰাজ্যিক চিকিৎসালয়লৈ পঠিয়াব পাৰে, চিভিল হস্পিটেলত কিছুমান নোহোৱা বস্তু মেডিকেল কলেজলৈ পঠাব পাৰে, কাৰণ এইটো আমাৰ চিকিৎসা ব্যৱস্থাত এটা আপোনাৰ পৰ্যায়েই আছে। এটা প্ৰাইমাৰী হয়, ছেকেণ্ডেৰী হয়, আৰু মেডিকেল কলেজবিলাক হ'ল টাৰ্চিয়াৰী। গতিকে কেতিয়াবা কিছু চিৰিয়াছ ৰোগীৰ ক্ষেত্ৰত ICUৰ প্ৰয়োজন হৈ পৰে, যিটো হয়তো আপুনি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অভাৱ আছে। গতিকে সেইটো জেনেৰেলাইজ কৰি মানুহে ভাবিলে নহ'ব যে তেখেতে কৈছে চব দেখোন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতে হয়। মইতো বিশ্বাসী বহুখিনিয়ে হৈ যাব। 2-4টা কমপ্লিকেটেড কেছ হয়তো আমি তাৰ চিকিৎসকে আকৌ ৰেফাৰ কৰিব লগা হ'ব পাৰে হায়াৰ চেণ্টাৰলৈ। হয়, এইটো স্বাভাৱিক কথা, কাৰণ এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু এখন জিলা পৰ্যায়ৰ চিকিৎসালয়ৰ মাজত বিশেষকৈ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো পাৰ্থক্য এটা থাকিবই। এতিয়া আমি প্ৰথমতে আপোনাক পৰিচয় কৰাই দিছিলোঁ সৰ্পদংশন প্ৰতিৰোধ আঁচনি আৰু বিশেষকৈ নগাঁও জিলাৰ নডেল অফিচাৰ হিচাপে। মই আপোনাৰ এই বিশেষ আঁচনিখনৰ বিষয়ে জানিব খুজিছোঁ। এই আঁচনিখন ভাৰত চৰকাৰৰ এখন আঁচনি। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এই আঁচনিখন মানে এতিয়া প্ৰযোজিত হৈ আছে। অসমৰ প্ৰতিখন জিলাতে ইয়াৰ এটা কোষ আছে। এই কোষবিলাক যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ পৰিচালনাত পৰিচালিত হয়। মই নগাঁও জিলাৰ নডেল বিষয়া, মোৰ লগতে এটা টীম আছে। সেই টীমত আমি যিখিনি কাৰ্য পৰিচালনা কৰোঁ তাৰ আণ্ডাৰত আমি মনিটৰিং কৰোঁ। আমি গোটেই জিলাখনৰ বিভিন্ন জেগাত কেনেধৰণে হৈ আছে চিকিৎসাখিনি আমি পৰিচালনা কৰোঁ। দ্বিতীয়তে আমাৰ ট্ৰিটমেণ্ট পাৰ্টটোৰ কাৰণে আমাৰ চিকিৎসকসকলৰ কাৰণে ট্ৰেইনিং আছে। চিকিৎসকসকলক আমি পৰ্যায়ক্ৰমে ট্ৰেইনিং দিছোঁ। চিষ্টাৰসকলক আৰু পেৰামেডিকেলসকলক পৰ্যায়ক্ৰমে ট্ৰেইনিং দিয়া হৈছে, আৰু সেইবোৰ সকলোখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ গাইডলাইন অনুসৰি হৈছে। তাৰপিছত সেই তেখেতলোকে তাৰ কিছুমান আপোনাৰ বস্তু ছাপ্লাই দিছে, যেনে ধৰক এণ্টি স্নেক ভেনম, তাৰ ভিতৰত এটা মূল্যৱান বস্তু, সেইটো যিটো বস্তু আনকি আগতে পইচা দিলেও কিনিবলৈ পোৱা নাযায় বাহিৰত, খুব এটা মানে লাইফ ছেভিং বস্তু, সেইটো যিটো বস্তু বিনামূলীয়াকৈ চৰকাৰে ছাপ্লাই দিছে, এইটো খুবেই মানে এটা ভাল খবৰ। এইটো বিনামূলীয়াকৈ উপলব্ধ? এইটো বিনামূলীয়া হয়, আৰু এইটো বস্তুটো লাইফ ছেভিং হয়, গতিকে এইটো কাৰণে প্ৰশংসনীয়। আৰু তাৰপিছত আহিলে আমাৰ এতিয়া চিকিৎসাৰ ক্ষেত্ৰত মই কওঁ যে আমাৰ এতিয়া নগাঁও ভোগেশ্বৰী ফুকননী আমাৰ ৰাজ্যিক চিকিৎসালয়ত, আমাৰ নগাঁও জিলাৰ কথা কৈছোঁ, আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ো নতুনকৈ হৈছে। তাত বিশেষজ্ঞ চিকিৎসক
আছে, যেনে ধৰক আমাৰ লগত আছে ডক্টৰ ৱাহিদুজ্জামান, ডক্টৰ মেহবুব আলম, তাৰ এনাষ্টেচিয়া, মেডিচিন, ক্ৰিটিকেল কেয়াৰ, এই গোটেইখিনি জড়িত হৈ আছে। আৰু এতিয়া ধৰক মেডিকেল কলেজতো এটা চেল আছে। তাৰোপৰি আমাৰ ৰাজ্যিক চিকিৎসালয়সমূহৰ বাহিৰেও আমাৰ যিখিনি ধৰক বেলেগ বেলেগ জেগা আছে, যিখিনি জখলাবান্ধা হওক, আপোনাৰ কামপুৰ হওক, ৰহা হওক, চবতে অন্য জেগাতো তেনেকৈ আমি ট্ৰেইন আপ কৰি লৈছোঁ পৰ্যায়ক্ৰমে। তেখেতলোকে কেতিয়াবা অসুবিধা পালে আমাৰ লগত যোগাযোগত থাকে, ৰাজ্যৰ মানে ধৰক ডিষ্ট্ৰিক্টৰ লগত। এই ধৰণে আঁচনিখন আগবাঢ়ি গৈছে। এই আঁচনিয়ে পোনপটীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়নে? হয়, নিশ্চয়। এজন পোনপটীয়াকৈ মানে আপুনি কি ক'ব খুজিছে? মানে ধৰক আমি আপোনালোকৰ যিখিনি বিশেষজ্ঞ চিকিৎসকৰ কথা ক'লে বা আপোনালোকৰ প্ৰশিক্ষণপ্ৰাপ্ত যিখিনি কৰ্মচাৰীৰ কথা ক'লে, তেওঁলোকৰ সেৱাটো যদি আমি গ্ৰহণ কৰিব খোজোঁ, আমি কিদৰে যোগাযোগ কৰিব লাগিব? এইটোতো একদম সুন্দৰ কথা কৈছে আপোনাৰ। ৰাইজক মই জনাম, যেতিয়া সেই ভুক্তভোগী ৰোগীজন সৰ্পদংশনৰ সন্মুখীন হয়, তেখেতক ওচৰ পাজৰৰ বন্ধুবৰ্গ, পৰিয়ালবৰ্গ সকলোৱে ওচৰৰ নিয়েৰেষ্ট যিখন চিকিৎসালয় আছে তালৈ লৈ আহক। হয়, তাত লৈ অহাৰ লগে লগে আমাৰ তাত চিষ্টাৰ থাকিব, গ্ৰেড 4 থাকিব, লেবৰেটৰী টেকনিচিয়ান থাকিব বা ডক্টৰটো থাকিবই। তেওঁলোকৰ সহযোগত এটা টীম হয়। তাত আমাৰ ইমাৰ্জেঞ্চি অন্য বেমাৰ হ'লে, যেনেকৈ এক্সিডেণ্ট হ'লে বা পেটৰ বিষ হ'লে আমি যেনেকৈ এখন হস্পিটেললৈ ঢাপলি মেলোঁ, ঠিক সেইদৰে আহক। অহাৰ লগে লগে তাৰ যেতিয়া চিকিৎসাকৰ্মীসকলৰ তেওঁলোকে বুজিয়ে পাব যে হয়তো সৰ্পদংশন হৈছে, তাৰপিছত তেওঁলোকে কৰণীয়খিনি কৰি যাব। কৰি তেওঁক ভৰ্তি কৰিব বা প্ৰাথমিক চিকিৎসা দিব। তাৰপিছত যেতিয়া তেওঁলোকে দেখিব যে তেখেতক অবজাৰ্ভেশ্যন কৰা বুলি কয়, অপেক্ষা কৰাৰ পিছত যে প্ৰয়োজন হৈছে যে এই ৰোগীজনক দেখোন এণ্টি স্নেক ভেনম দিব লাগিব, তেতিয়া তেওঁক সেইটো প্ৰয়োগ কৰিব। তাৰপিছত তেওঁলোকে পৰ্যায়ক্ৰমে কৰি যাব। যদি প্ৰয়োজন হয় তেওঁলোকে আৰু উচ্চ চিকিৎসালয়লৈ পঠিয়াব। এই ধৰণে আগবাঢ়ি যাব পাৰিব। তাৰমানে আৰু এটা কথা যে এণ্টি স্নেক ভেনমৰ যিটো প্ৰয়োগ, সেইটো সকলো সময়তে হয়তো প্ৰয়োজন নহ'বও পাৰে। প্ৰতিজন ৰোগীকে এণ্টি স্নেক ভেনমৰ কেতিয়াও প্ৰয়োজন নহয়। এই কথাটো অকণমান জানিব বিচাৰিছোঁ। হয়। প্ৰথম কথা হ'ল, আমিতো প্ৰথম আকৌ অলপ পিছুৱাই যাব লাগিব যে সৰ্পদংশনটো দুই ধৰণৰ আছে, বিষাক্ত সৰ্প, অবিষাক্ত সৰ্প। এতিয়া তাৰপিছত এতিয়া তাৰ ভিতৰত মইতো যিখিনি পৰ্যালোচনা কৰি পাইছোঁ, যিখিনি ছেমিনাৰ এটেণ্ড কৰি পাইছোঁ, চবতে দেখিছোঁ যে এই সৰ্পদংশনৰ 20% সৰ্পহে আপোনাৰ বিষাক্ত সৰ্প। আমাৰ শ্ৰোতাসকলে হয়তো এইটো শুনি ভাল পাব। 80%ই কিন্তু অবিষাক্ত সৰ্প। গতিকে আমি এতিয়া ক'ব নোৱাৰিম বাৰু কোনজন বিষাক্ত, হয়তো নিশ্চয়, কিন্তু সেইটোতো নিশ্চয় চিকিৎসকৰ দায়িত্ব। তেখেতলোকে সেইটো ডিভাইড কৰি সেইধৰণে আগবাঢ়ি যাব চিকিৎসা। হয়, আচলতে হয়তো এনেকুৱা হয় যে সাপ এটা দেখিলে আমি কেতিয়াওতো থিৰাং কৰিব নোৱাৰোঁ ই বিষাক্ত নে ইয়াৰ বিষ নাই। তাৰমানে আপুনি এটা শব্দ কৈছিলে, ভীতি বিহ্বলতা, অৰ্থাৎ ভয়ৰ কথা কৈছিলে। তাৰমানে এনেকুৱা হয় চাগে, সাপৰ বিষটোৱে বা সাপৰ এটা নিৰ্দিষ্ট আকৃতি আছে বা সাপক লৈ পেলাই আমাৰ মনত কিছুমান নিৰ্দিষ্ট ধাৰণা আছে, সেই গোটেই প্ৰক্ৰিয়াটোহে চাগে বেছিকৈ ক্ৰিয়া কৰে নেকি? নিশ্চয়কৈ। কাৰণ এই ভীতি বিহ্বলতা মই যিখিনি পাইছোঁ, অকল সৰ্পদংশনে নহয়, আপুনি চাব অন্য কিছু ক্ষেত্ৰতো যদি আপুনি ভীতি বিহ্বলতাৰ বলি হয়, তেতিয়াহ'লে আপুনি মানুহ কিংকৰ্তব্য বিমূঢ় হৈ যায়। কি কৰিব কি নকৰিব, এই ধৰণে হ'লে মানুহে অন্য কিছুমান সমস্যাত ভুগিহে আচলতে মানুহ মৃত্যুমুখত পৰে। মানে এইটো সকলো বেমাৰৰ লগতে আচলতে এটা প্ৰযোজ্য কথা। গতিকে মই ভাবোঁ শ্ৰোতাসকলে এই কথাটো নিশ্চয় বুজিছে যে সাপ এটা ওলাবও পাৰে বা তেওঁক হয়তো খুটিবও পাৰে, কিন্তু তাতে যদি শংকাগ্ৰস্ত নহৈ বা অলপ ধৈৰ্য ধৰি সাহস দেখুৱাই ওচৰৰ চিকিৎসালয়খনলৈ যোৱা হয়, তেতিয়াহ'লে হয়তো আমি মানে বিপদৰ পৰা হাত সৰাৰ বহুত সুবিধা আছে। মই দৃঢ় বিশ্বাসী। এতিয়া আমি চিকিৎসালয় বা এটা নিৰ্দিষ্ট আন্তঃগাঁথনিৰ ভিতৰত উপলব্ধ চিকিৎসা সেৱাৰ কথা পাতি আছোঁ, কিন্তু এজন চিকিৎসক হিচাপে মই জানিব খুজিছোঁ আপোনাৰ পৰা যে সেই পৰ্যায়টো পোৱাৰ আগতে আমি ঘৰুৱাভাৱে বা আমাৰ স্থানীয়ভাৱে এনেকুৱা কিছুমান ব্যৱস্থা ল'ব পাৰোঁ নেকি, য'ত হয়তো একেবাৰে সম্পূৰ্ণ সুস্থ নহ'লেও ৰোগীজনক অন্ততঃ কিছু সময়লৈকে বা কিছু এটা নিৰ্দিষ্ট সময়লৈকে আমি তেওঁক কোনো বিষকোপ নোহোৱাকৈ বা তেওঁক অসুবিধা নোহোৱাকৈ ৰাখিব পাৰোঁ? কেনেকুৱা ধৰণৰ ঘৰুৱা ব্যৱস্থা ল'ব পাৰি? এইটো খুব ভাল কথা সুধিছে আৰু এইটো খুব মই ক'বলগীয়া কথা। এতিয়া যি জেগাত মানুহৰ ঘৰতে হওক বা পথাৰতে হওক এজন ৰোগীক যেতিয়া সৰ্পই দংশন কৰে, তাৰপিছত কিছু ঘৰুৱাভাৱে কৰণীয় নিশ্চয়কৈ আছে। তাৰ ভিতৰত প্ৰথম কৰণীয় হ'ল মানুহ ভীতি বিহ্বল হ'ব নালাগে। মানুহে তাৰ লগে লগেই তেওঁৰ প্ৰয়োজনীয় যাবলৈ প্ৰস্তুতি চলাব লাগে হস্পিটেললৈ। আৰু দ্বিতীয়তে
ইমমবিলাইজেশ্যন বুলি কয়, যিটো বস্তু লৰচৰ হ'ব নালাগে তাৰমানে। এইটো অকণমান বুজাই দিয়কচোন। ধৰি লওক ভৰিতে সৰ্পই দংশন কৰিলে, হয় লগে লগে ভৰিখন আমি লৰচৰ বন্ধ কৰি দিব লাগে, ৰোগীজনক বহাই দিব লাগে। বহাই পেলাই বা শুৱাই দিলে বা বহাই দিলে ভৰিখন লৰচৰ নকৰাকৈ তেখেতক মটৰচাইকেলতেই হওক, ৰিক্সাতেই হওক, গাড়ীতে হওক তেওঁক দাঙি নি পেলাই তেওঁক ইমমবিলাইজেশ্যন কৰিব লাগে। ইয়াৰ অৰ্থটোৱে হ'ল তাৰ পৰা যাতে যদি বিষাক্ত সাপ আছিলে সেইখিনি গোটেই চাৰ্কুলেশ্যনত যাতে নাযায়। কিন্তু ইয়াৰ অৰ্থটো এইটো নহয়, যিটো আমাৰ সমাজত আজিকালি চলি আছে, মানে পৌৰাণিক কালৰ পৰাই বহুত ডাঙৰকৈ ৰছী দি বান্ধি দিলে, গামোচা দি বান্ধি দিলে। এতিয়া বান্ধিলেও আমি মানুহক ডিছকাৰেজ নকৰোঁ, কিন্তু বহুত দেৰি বান্ধি থোৱাটো খুবেই বেয়া, কাৰণ তেতিয়া গেংগ্ৰিন বুলি এটা বস্তু আছে, চাৰ্কুলেশ্যন বন্ধ হৈ যায় অন্য জেগালৈ। গতিকে আমাৰ আঁচনিয়ে, আমাৰ ট্ৰেইনিঙে এইটো নকয় যে বান্ধিব লাগে, এইটো লৰচৰহে কৰিব নালাগে। তৃতীয়তে ৰোগীজনক আমি অকণমান কাটি কৰি লৈ আহিব লাগে। তাৰমানে আমি ধৰক যে পেচেণ্টজন যদি শুৱাই দিলোঁ, শুৱাই আমি কাটি কৰা পজিশ্যনত তেখেতক আনিব লাগে, অলপ বেকাকৈ। হয়, আৰু সেই নিশ্চয়কৈ সেইখিনি সময়ত একো খোৱা লোৱা কৰিব নালাগে আৰু, কাৰণ বমি হ'ব পাৰে, কিবা হ'ব পাৰে। গতিকে এইখিনি বস্তু কৰি, আৰু কিছুমান মানুহে খুব এইবিলাক কাম কৰা দেখা যায়, আমি পাইছোঁ। সেইটো কৰিব নালাগা কথাটো মই কৈ দিছোঁ। যিটো ধৰক সেই জেগাখিনিতে ব্লেডেদি কাটি দিলে, কটাৰীদি কাটিখিনি তেজখিনি উলিয়াব যত্ন কৰিলে, এনেধৰণৰ কামবিলাক কৰিব নালাগে। বা তাত ধৰক চূণ লগাই দিলে, কিবা কৰিলে, একো কৰিব নালাগে। খালি ইমমবিলাইজেশ্যন, খালি লৰচৰ বন্ধ কৰি পেলাই, ধৰক হাতত কৰিলেও হাতটো লৰচৰ বন্ধ কৰি দিলে, কৰি পেলাই তেওঁক সোনকালে হস্পিটেলত পোৱাৰ ব্যৱস্থাটো কৰিব লাগে। এই যিটো কাটি দিয়াৰ কথা ক'লে, এইটো ময়ো দেখিছোঁ যে কোনো মানুহে বিষটো উলিয়াই দিব বুলি কাটি দিয়ে বা খুব জোৰকৈ বান্ধি দিয়ে। গতিকে হয়তো শ্ৰোতাসকলে এই কথাটো গম পাইছে যে এনেকুৱা ধৰণৰ কথাবিলাক কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই। আৰু আমাৰ আৰু এটা কথা সুধিব খুজিছোঁ যে বিশ্বাস এটা আছে, বেজৰ কথাটো আহে। আপুনি এনেকুৱা কেতিয়াবা অভিজ্ঞতা আপোনাৰ হৈছেনে, যে দেখিছেনে আপুনি এনেকুৱা কিবা ক'ৰবাত? এই বস্তুটো, এই যে অন্ধবিশ্বাসতা যিটো মানে বশৱৰ্তী হয় মানুহসকল, এইটো মানুহৰ মাজত আচলতে শিক্ষা দীক্ষাৰ অভাৱত আগতে হৈছিলে। কিন্তু মানে শেষৰ ফালে মই যিটো দেখিলোঁ, শিক্ষা দীক্ষা থকাৰ পিছতো মানুহৰ যিটো মানে ভীতি বিহ্বলতা, মানে বা এটা অন্ধবিশ্বাস আহি যায়, কিন্তু এইটো খুবেই বেয়া। কিন্তু মই যিখিনি পাইছোঁ মোৰ এই ট্ৰিটমেণ্ট কালতো, মই এতিয়াতো ইয়াৰ নডেল বিষয়া হোৱাৰ আগতেও মই ৰাজ্যিক চিকিৎসালয়ত বহু পেচেণ্ট তেনেকৈ চাইছিলোঁ, সৰ্পদংশনৰ ইমাৰ্জেঞ্চিত এটেণ্ড কৰিছিলোঁ। মোৰতো এনেকুৱাও অভিজ্ঞতা হৈছে যে আমি চিকিৎসাত কৰি আৰম্ভ কৰি ভৰ্তি কৰি থৈছোঁ, মানুহৰ আমাৰ ওপৰত ইমানেই আস্থা তেতিয়া নাই যে তেওঁলোকে আনি ৱাৰ্ডত বেজ লৈ আহিছে। মানে আজি বহুত দিন আগৰ কথা কৈছোঁ মই, তথাপিও এইটো তাৰপিছত আমাৰ বিশেষজ্ঞ চিকিৎসক আহি আমি মাতি আনি ডক্টৰ ৱাহিদ আজমক বহাই থৈছোঁ, তেওঁ চাই আছে। তাৰপিছত তেখেতলোকৰ পৰিয়ালৰ মানুহে আমাক আকৌ অনুৰোধ কৰিছে, ছাৰ অকণমান তেখেতলোকক চাব দিয়ক, তাৰপিছত আপোনালোকে ট্ৰিটমেণ্ট কৰিব। গতিকে কি পৰ্যায়ত থাকিব পাৰে অন্ধবিশ্বাসতা, আপুনি ইয়াৰ পৰাই বুজি পাব। হয়, আমি আচলতে বিশ্বাসক সন্মান জনাব লাগে, কিন্তু অন্ধবিশ্বাসে আমাক সদায় অপকাৰহে মাতি আনে। গতিকে আপোনাৰ এই কথাখিনিয়ে কিন্তু মই ভাবোঁ শ্ৰোতাসকলক বহুত উপকৃত কৰিব, কাৰণ অন্ধবিশ্বাসে অন্ততঃ বেমাৰৰ ক্ষেত্ৰত অন্ধবিশ্বাসটো অনাত বৰ ভয়ংকৰ এটা কথা। এতিয়া আজি কিছুদিনৰ পৰা আমি সংবাদ পত্ৰৰ জৰিয়তে গম পাই আহিছোঁ, বিশেষকৈ বানপানী বা বতাহ বৰষুণৰ সময়ত ৰাছেল ভাইপাৰৰ কথা শুনিছোঁ, খুব সাপ ওলাইছে, সাপে কামুৰিছে। অকণমান বুজাই দিয়কচোন যে ইয়াৰ সম্পৰ্কটো কেনেকুৱা আচলতে বতৰটো আৰু সাপৰ কামোৰাৰ লগত। প্ৰথম কথা, এতিয়া মই দুটা কথা আপোনাক ক'ম। এটা হ'লতো কিছুমান সাপ কিছুমান জেগাত থাকে, কি আমাৰ অসমত আমি যিখিনি পাইছোঁ 4-5 ধৰণৰ সাপ পোৱা যায়। তাৰ ভিতৰত এতিয়া সাপৰ কিছুমান আকৌ আপোনাৰ হেৰি আছে, যেনেকৈ বাৰিষা হ'লে গাঁতত পানী সোমাই যায়, গতিকে সাপ নিশ্চয় গাঁতৰ পৰা ওলাই আহে, আৰু মানুহক তেওঁলোকৰ আক্ৰমণ কৰাৰ কোনো লক্ষ্য নাথাকেও যদিও তেওঁলোকৰ মাজত সংঘাত হয়। মানুহে হয়তো পানীত যাওঁতে তেওঁৰ ভৰিত গছক পৰে বা তেনেধৰণে, বা তেওঁলোকে ঘৰত সোমাই যায়, এতিয়া মানে মুখামুখি হয়, এই ধৰণে এক্সিডেণ্টেলি আচলতে মুখামুখি হয়। আৰু দ্বিতীয় কথাটো হ'লগৈ কি, এই ৰাছেল ভাইপাৰৰ কথাটো যে আপুনি ক'লে, এতিয়া সংবাদ মাধ্যমত খুব শীৰ্ষ দখল কৰিছে। ৰাছেল ভাইপাৰৰ আকৌ বসতি স্থান অসম নহয়েই, সেইটো এটা বৰ ডাঙৰ কথা। ৰাছেল ভাইপাৰৰ বসতি আমাৰ এইটো জলবায়ুৰ লগত একদম জড়িত নহয়। কিন্তু কেনেকৈ তেতিয়াহ'লে এতিয়া গৱেষক, আমাৰ বিশেষজ্ঞ যিখন প্ৰকৃতিপ্ৰেমী বিশেষজ্ঞও আছে, তেখেতলোকেও বা হেৰি কৰিছে, চিকিৎসাকৰ্মীসকলেও, যে কেনেকৈ আহিলেনো আমাৰ অসমলৈ। এতিয়া তেওঁলোকে এতিয়া শেষত ঠাৱৰ কৰি পাইছে যে অন্য জেগাৰ পৰা ট্ৰাকত যেতিয়া বস্তু সৰবৰাহ হয় বা অন্য কিছুমান বস্তু আহে, ধৰক ডাঙৰ ট্ৰাক এখন বেলেগ প্ৰদেশৰ পৰা আমাৰ অসমলৈ আহি ক'ৰবাত ৰখিল ট্ৰাকখন,
হয়তো তাতেই আহিছিল, আহি পেলাই হয়তো ধৰক আমাৰ কোনোবা এখন জিলাত সেইখন নামি গ'ল। তাৰপিছত এতিয়াতো এই ৰিচেণ্টলি সংবাদ মাধ্যমত দখল কৰিছে যে তাৰ পোৱালিও আৱিষ্কাৰ হৈছে, তাৰমানে সেই ৰাছেল ভাইপাৰে ক'ৰবাত বংশবৃদ্ধি কৰিছে ক'ৰবাত। গতিকে সেই এতিয়াতো আমাৰ এইটো এটা বৰ ভয়াৱহ কথা। এই ৰাছেল ভাইপাৰটো খুব বিষাক্ত হয় আৰু এইটো অসমৰ প্ৰকৃতিৰ লগত জড়িত নাছিলে কোনো কালে, কিন্তু এতিয়া ৰিচেণ্টলি আহিছে এইটো। আপুনি আপোনাৰ এই নোডাল বিষয়া হৈ থকা বা চিকিৎসক হিচাপে আপুনি ৰাছেল ভাইপাৰে দংশন কৰা ৰোগীৰ লগত কিবা আপোনাৰ অভিজ্ঞতা আছেনে? মোৰ অভিজ্ঞতা নাই, কিন্তু মোক চিকিৎসকসকলে কৈছে, দুই এটা পাইছোঁ, কৈছে আমাৰ নগাঁও জিলাতো, কিন্তু অন্য জিলাত আহিছে বেছিকৈ। আজি কিছুদিন ধৰি যেতিয়াৰ পৰা এই সৰ্পদংশনৰ কথাবিলাক বেছিকৈ ওলোৱা হৈছে, আপোনালোকৰ চিকিৎসালয়ত বা আপোনালোকৰ আঁচনিৰ অধীনত কিমান আহিছে এনেকুৱা ধৰণৰ ঘটনা এই কিছুদিনত? মানে ধৰক এনেইতো এই মাহত, যোৱা মাহত এতিয়া সৰ্পদংশনৰ যিটো সংখ্যা খুবেই বাঢ়িছে। যোৱাকালিও মই দেখিছোঁ আমাৰ যিটো সৰ্পদংশন আমাৰ এটা ট্ৰিটমেণ্ট কক্ষ আছে, আছুতীয়াকৈ আমি কৰিছোঁ। তাত এতিয়া বৰ্তমান যোৱাকালিও 5জনমান ৰোগী ভৰ্তি হৈ আছে। তাৰ আগৰ সপ্তাহতো মই দেখিছোঁ তেনেকৈ একে সময়তে মানে এনেকুৱা হৈ যায়, মানে চিটৰে অভাৱৰ নিচিনা দেখি গৈছোঁ মই, কাৰণ আমি 5-6খন বেডৰ তাৰপিছত আমি এডজাষ্ট কৰি আছোঁ। গতিকে এইকেইদিনত খুব ৰোগী বাঢ়িছে। এইটো এটা বৰ উদ্বেগজনক কথা নহয় জানো? বাৰিষা সময়ত আগতেও হয় গতিকে যিহেতু এতিয়া বাৰিষা প্ৰাকখন আহিছে। আমি এনেই ঘৰুৱাভাৱে বাৰু ধৰক সেই তেনেকুৱা এটা পৰ্যায় নাপাবৰ কাৰণে কি নিৰাপত্তাজনিত কাম কৰিব পাৰোঁ ঘৰতে? সজাগতাৰ দিশৰ পৰা চাবলৈ গ'লে আমি এইটো সজাগ হ'ব লাগিব যে পথাৰত পানী হৈছে, যাওঁতে খেতিয়কসকলে তেখেতলোকে নিজৰ কৰ্মত যাবই লাগিব, বা মাছ মৰা মানুহসকলেও তেওঁলোকে মাছ মাৰিব যাবই লাগিব, কিন্তু সাৱধান হ'ব লাগিব। আৰু দ্বিতীয়তে যি আমাৰ বসতি স্থানত আশে পাশে আমি ফেনাইল ছটিয়াব পাৰোঁ, যাতে ঘৰৰ ভিতৰত গোন্ধ পাই তেখেতলোকে প্ৰৱেশ নকৰে সৰ্পই। আৰু তৃতীয়তে সৰু ল'ৰা ছোৱালী শিশুৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। শিশুৱে বুজি নাপায়, তেওঁলোকে ওচৰৰ পাজৰ গছ গছনিৰ তলত যাব পাৰে, গাঁতত হাত ভৰাই দি পেলাই পাৰে। গতিকে এই ধৰণে সাৱধান হ'ব লাগিব। আৰু এইখিনি সাৱধানতা অৱলম্বন কৰিলে আমি নিজাকৈ সচেতন হৈ থাকিবলৈ অলপমানতো আমাৰ সুবিধা হ'বই। আৰু এটা মই অভিজ্ঞতা এই ক্ষেত্ৰত কওঁ, তেনেকুৱা আমি পাইছোঁ যে এতিয়া ধৰক আজিৰ পৰা 10 দিনমান আগত এজন ৰোগী আহিছিলে ফুলগুৰিৰ ফালৰ, তেখেত 80ৰ ঊৰ্ধৰ। তেখেতে ৰাতিপুৱা সময়ত গ্ৰিলখন খুলিব গৈছিলে নিজৰ ঘৰৰ, তলা চাবি যেতিয়া খুলিছে গ্ৰিলৰ ওপৰত তেখেতৰ তালুত দংশন কৰিছে। গতিকে এইটো সাৱধান হ'ব লাগিব, গেটতো কেতিয়াবা মেৰাই থাকে। দ্বিতীয়তে আৰু এনেকৈ ধৰণৰো পাইছোঁ, আমাৰ যিটো জোতা চেণ্ডেল আমি পিন্ধিবৰ সময়ত আমি অকণমান সাৱধানে চাব লাগে, কাৰণ জোতাযোৰৰ ভিতৰতো সোমাই থাকে। গতিকে সৰ্প জোতাৰ আমাৰ যিটো ষ্টেণ্ড থাকে, তাত আমি ঘৰত সোমোৱাৰ আগতে জোতাযোৰ খুলি থৈ পেলাই সোমাওঁ ঘৰত। আকৌ ক'ৰবাত যাব হ'লে যেতিয়া জোতাযোৰ পিন্ধোঁ আমি চাব লাগে, ল'ৰা ছোৱালীয়ে স্কুললৈ যাব সময়ত জোতাযোৰ পিন্ধে, তাৰ ভিতৰত সাপ সোমাই থাকিব পাৰে। এইবিলাক আচলতে নিজৰ সাৱধানতাৰ কথা আৰু বতৰটো অলপমান প্ৰতিকূল হৈছেতো, গতিকে সাপ চাপ ওলোৱাৰ অলপ মানে পৰিমাণটো অলপ বৃদ্ধি পাইছে, নহয় জানো? বাৰু আমি ইতিমধ্যেতো ভালেমানখিনি কথা পাতিলোৱেই। মই আপোনাৰ পৰা দুটা অভিজ্ঞতাৰ বিষয়ে জানিব খুজিছোঁ, যি দুটা অভিজ্ঞতাই হয়তো আমাক অকণমান নতুন কিবা তথ্য এটা আৰু লগতে অলপ বেছি সজাগ কৰিব পাৰে। আপুনি এজন বৃদ্ধ মানুহৰ বিষয়ে ক'লে, আৰু ধৰক য'ত অন্ধবিশ্বাস আৰু চিকিৎসকৰ মাজৰ দ্বন্দ্বটো খুব মানে বেছিকৈ পৰিস্ফুট হৈছে, এনেকুৱা ধৰণৰ দুটা বা এটা অভিজ্ঞতাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এই অন্ধবিশ্বাসৰ লগত চিকিৎসকৰ সংঘাতটো হয়েই, কিন্তু ইয়াৰ ক্ষেত্ৰত কিছু অসাধু চক্ৰই আচলতে ক্ৰিয়া কৰে। এইটো অকণমান বুজাই দিয়কচোন। তেখেতে সেই অসাধু চক্ৰটোৱে আচলতে তেওঁলোকৰ ন্যস্ত স্বাৰ্থৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কথা নাভাবে। তেখেতলোকে মানে এনেকুৱা এটা ধৰক প্ৰচাৰ কৰিব বিচাৰে যে চিকিৎসাবিলাকৰ কোনো কাম নাই, গতিকে বেজৰ ওচৰত যোৱা, কবিৰাজৰ ওচৰত যোৱা। গতিকে সেই আগৰ দিনৰ সেই লক্ষীন্দৰ বেউলাৰ দিনৰ পৰা যিখিনি কাহিনী চলি আছিলে, বোলে এইটো সৰ্পদংশন কৰা মানে ভেলত উঠাই পেলাই উটাই দিয়া। গতিকে আজি ইমান বিশ্বায়নৰ যুগত, আগৰ দিনত এতিয়া চাওক মোবাইল ফোন নাছিল, আজি এতিয়া গাঁৱে ভূঞে সকলো মানুহে চব বস্তু আচলতে আপুনি চাবই পাৰে যে সৰ্পদংশনৰ কি চিকিৎসা, সেইটো আপুনি ইণ্টাৰনেটৰ যোগেদি চাব পাৰে, অধ্যয়ন কৰিব পাৰে। আপুনি নিজে কোনোবা এজন যদি ধৰক অলপ নিৰক্ষৰ হয়, তেওঁ ওচৰৰ গাঁৱৰ এজন শিক্ষিত ল'ৰাকে ক'ব পাৰে যে তুমি চাই দিয়াচোন ইয়াৰ চিকিৎসা আছে নে নাই আচলতে।
তেনেকৈ ধৰণেও আমি আচলতে গোটেইখিনি সজাগ হ'ব পাৰোঁ। গতিকে আমি আমাৰ ফালৰ পৰা যিমান প্ৰচেষ্টা অব্যাহত ৰাখিও আমাৰ চিকিৎসকসকলেও অব্যাহত ৰাখে। হয়, এইটো কিন্তু খুব এটা গুৰুত্বপূৰ্ণ কথা যে আজি ধৰক মানে 5-6 বছৰৰ আগতে মানুহৰ যিটো অজ্ঞতা আছিল এতিয়া কিন্তু এই লৈ মানে কমিছে। হয়, বহুত বাঢ়িছে সচেতনতাটো হয়। আৰু মানুহ সাৱধানো হ'বলৈ লৈছে। মই এতিয়া জানিব খুজিছোঁ আপোনালোকৰ আঁচনিৰ অধীনত চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও এই ধৰণৰ কথাবোৰ জনাবৰ বাবে কিবা সজাগতামূলক ৰাজহুৱা কিবা কাম কৰা হয় নেকি? হয়, এইটো আমাৰ আঁচনিত আছেই। যেনে ধৰক আজি আপোনাৰ লগত যে আমি যিখিনি আপোনালোকে আকাশবাণী নগাঁও কেন্দ্ৰই যদি এই মানুহৰ মাজলৈ কথাখিনি লৈ যায়, আমি যথেষ্ট উপকৃত হ'ম। আমি বহুখিনি এই ক্ষেত্ৰত আগবাঢ়ি যাম। আৰু দ্বিতীয়তে তাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু তাৰ উপৰি আমাৰ কিছুমান ধৰক গাঁও সভাত যাওঁ আমি, আৰু কিছুমান ধৰক ট্ৰেইনিং হয়, আমি আশা অংগনবাদী কৰ্মচাৰীসকলৰ থ্ৰুৱেদিও আমি মানুহৰ মাজত প্ৰচাৰ কৰোঁ। আমি কিছুমান কৰণীয় অকৰণীয় মানে আমাৰ ৰিজনেল লেংগুৱেজত অসমীয়াত আমি লিখি পেলাই আমি কিছুমান লিফলেট বিতৰণ কৰোঁ, বা স্কুল কলেজতো আমি কেতিয়াবা তেনেকুৱা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজতো আমি তেনেকুৱা মিটিং পাতি আমি তাত তেওঁলোকক বুজাওঁ কি কৰিব লাগে কি কৰিব নালাগে। মানে আপুনি যে ক'লে স্কুল কলেজলৈ যায় বুলি, যদি তেনেকুৱা শিক্ষানুষ্ঠানবিলাকে বিচাৰে তেতিয়া আপোনালোকে গৈ সেই বিষয়ে তেওঁলোকক জনায়? হয়, তাৰ আমি প্ৰধান শিক্ষক প্ৰিন্সিপালৰ লগত আলোচনা কৰি তাত তেওঁলোকক মিটিং কক্ষত আমি চিকিৎসামূলক সজাগতামূলক সভা পাতি তাত জনাওঁ আমাৰ ক'বলগীয়াখিনি, চ' ডেট তেওঁলোকে গৈ আকৌ ঘৰত ক'ব পাৰে পিতৃ মাতৃক। আৰু ইয়াৰ লগতে আকৌ আশা কৰ্মী বা অংগনবাদী যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী তেওঁলোকো আপোনালোকৰ লগত জড়িত? হয়, তেওঁলোক আমাৰ লগত সম্পূৰ্ণ জড়িত হৈ আছে আৰু তেওঁলোকৰ পৰা আমি যথেষ্ট সুবিধা পাওঁ। তেওঁলোকে আপোনালোকক কথাবোৰ জনায়? হয়, আমাৰ কথাখিনি তেওঁলোকে ৰাইজৰ মাজলৈ লৈ যায়। আকৌ যদি গাঁওখনত তেনেকুৱা ধৰণৰ কিবা ঘটনা এটা হয় তেওঁলোকে আকৌ আপোনালোকক খবৰ দিয়ে? যোগাযোগৰ এটা মানে যোগসূত্ৰ তেওঁলোক মাধ্যম হিচাপে কাম কৰে। হয়, মই ভাবোঁ এতিয়া সৰ্পদংশনৰ নিচিনা এটা অতি স্পৰ্শকাতৰ বিষয়ৰ লগত আপোনাৰ আঁচনি বা আপুনি নিজেও বা আপোনালোকৰ দলটো জড়িত হৈ আছে, আৰু এতিয়া ডাঙৰ এটা সমাজ সেৱা বা মানৱ সেৱা। গতিকে মই শ্ৰোতাসকলক অনুৰোধ জনাম যে আপোনাৰ যিখিনি কথা যে চিকিৎসা আছে, চিকিৎসা উপলব্ধ একোটা আঁচনি আছে, আপোনালোকৰ নিচিনা সৰ্বৰহী মানুহ তাত আছে, গতিকে ইয়াৰ সুবিধাটো তেওঁলোকে লোৱাটো উচিত। আৰু দ্বিতীয়তে আপুনি যিটো ক'লে যে আকাশবাণীৰ দৰে প্ৰচাৰ মাধ্যমবোৰে ৰাইজৰ মাজলৈ এই কথাখিনি লৈ যোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰে এটা পদক্ষেপ। কাৰণ ৰাজহুৱা প্ৰচাৰ মাধ্যম সদায় ৰাজহুৱাভাৱে দায়বদ্ধ, আৰু সেই দায়বদ্ধতাৰ যিটো প্ৰক্ৰিয়া তাত আপোনাৰ অৱদানৰ বাবে আমি সমগ্ৰ আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে আপোনালোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা এদিন সফল হ'ব। আপোনাৰ পৰা দুআষাৰ শুনিব খুজিছোঁ, বিশেষকৈ ৰেডিঅ'ৰ ভূমিকা এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত। আকাশবাণীৰ এই ক্ষেত্ৰত যথেষ্ট আমাৰ সুযোগ আছে। আমাৰ কথাখিনি যদি ৰাইজৰ মাজত লৈ যায় তেতিয়াহ'লে গাঁও ভূঁই অঞ্চলৰ মানুহসকলো যথেষ্ট উপকৃত হ'ব। সেই আপাহতে আপোনালৈ মোৰ অশেষ ধন্যবাদ থাকিল, আপুনি আজি মোক ষ্টুডিঅ'লৈ মজিয়ালে